দেখিছে আম আদমি পাৰ্টি আছে, জাতীয় পৰিষদ আছে, NCP আছে, JDU আছে, CPM আছে, জাতীয় ৰাইজৰ দল আছে। আজি আমাৰ প্ৰায় 7টা দল আজি আমাৰ একত্ৰিত হৈছোঁ ইয়াত। ৰাহুল গান্ধী তেজপুৰত প্ৰগ্ৰেম আছে। ৰাহুল গান্ধী তেজপুৰত প্ৰগ্ৰেম হ'ব 19 বা 20ৰ ভিতৰত তেখেত আমাৰ পাব। তেখেত ইতিমধ্যে বিশ্বনাথ গহপুৰ হৈ পেলাই বিশ্বনাথ চাৰিআলি গহপুৰ জামুগুৰি চতিয়া বালিপাৰা হৈ মিছন চাৰিআলি হৈ পেলাই তেখেতৰ ৰোড আমাক দিছে এতিয়ালৈকে। এতিয়া ৰোডটো সম্পূৰ্ণভাৱে 10 তাৰিখৰ পিছত ফাইনেল হ'ব আৰু সেই পথেদি তেখেতে পদযাত্ৰা কৰি যাব। লোকসভা এবাৰ বিৰোধী ঐক্য মঞ্চৰ হাতত যাব। ৰাইজে আমাক সম্পূৰ্ণ সঁহাৰি জনাইছে আৰু ৰাইজে বিচাৰিছে যে বিজেপিৰ বিপক্ষে কোনোবা থিয় হওক আৰু তেওঁলোকে এবাৰ ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰি পঠাব। কাৰণ কি আগৰ প্ৰাৰ্থীবিলাকক দেখা গৈছে কোনোবা ডাঙৰ নেতাৰ ধেমা ধৰাসকল প্ৰাৰ্থী বিজেপিৰ এতিয়াও তেনেকুৱা প্ৰাৰ্থী হ'বলৈ গৈ আছে। বিজেপিয়ে যাকে মন যায় তাকে বিচাৰিছে জিকাই লৈ যায়। ৰাইজে বিচৰাজনক এইবাৰ জিকাই দেখুৱাব। ৰাইজে ভোটৰ পাৱাৰ এইবাৰ বিৰোধী ঐক্য মঞ্চৰ যোগেদি ভাৰতবৰ্ষৰ ৰাইজৰ সন্মুখত দাঙি ধৰিবলৈ শোণিতপুৰ জিলাই আজি প্ৰচেছ আৰম্ভ কৰিছে আৰু এই প্ৰয়াসত শোণিতপুৰ জিলা প্ৰথম জয়ী হ'ব বুলি আমি নিশ্চিত। দেখিছে আম আদমি পাৰ্টি আছে, জাতীয় পৰিষদ আছে, NCP আছে, JDU আছে, CPM আছে, জাতীয় ৰাইজৰ দল আছে। আজি আমাৰ প্ৰায় 7টা দল আজি আমাৰ একত্ৰিত হৈছোঁ ইয়াত। ৰাহুল গান্ধী তেজপুৰত প্ৰগ্ৰেম আছে। ৰাহুল গান্ধী তেজপুৰত প্ৰগ্ৰেম হ'ব 19 বা 20ৰ ভিতৰত তেখেত আমাৰ পাব। তেখেত ইতিমধ্যে বিশ্বনাথ গহপুৰ হৈ পেলাই বিশ্বনাথ চাৰিআলি গহপুৰ জামুগুৰি চতিয়া বালিপাৰা হৈ মিছন চাৰিআলি হৈ পেলাই তেখেতৰ ৰোড আমাক দিছে এতিয়ালৈকে। এতিয়া ৰোডটো সম্পূৰ্ণভাৱে 10 তাৰিখৰ পিছত ফাইনেল হ'ব আৰু সেই পথেদি তেখেতে পদযাত্ৰা কৰি যাব। লোকসভা এবাৰ বিৰোধী ঐক্য মঞ্চৰ হাতত যাব। ৰাইজে আমাক সম্পূৰ্ণ সঁহাৰি জনাইছে আৰু ৰাইজে বিচাৰিছে যে বিজেপিৰ বিপক্ষে কোনোবা থিয় হওক আৰু তেওঁলোকে এবাৰ ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰি পঠাব। কাৰণ কি আগৰ প্ৰাৰ্থীবিলাকক দেখা গৈছে কোনোবা ডাঙৰ নেতাৰ ধেমা ধৰাসকল প্ৰাৰ্থী বিজেপিৰ এতিয়াও তেনেকুৱা প্ৰাৰ্থী হ'বলৈ গৈ আছে। বিজেপিয়ে যাকে মন যায় তাকে বিচাৰিছে জিকাই লৈ যায়। ৰাইজে বিচৰাজনক এইবাৰ জিকাই দেখুৱাব। ৰাইজে ভোটৰ পাৱাৰ এইবাৰ বিৰোধী ঐক্য মঞ্চৰ যোগেদি ভাৰতবৰ্ষৰ ৰাইজৰ সন্মুখত দাঙি ধৰিবলৈ শোণিতপুৰ জিলাই আজি প্ৰচেছ আৰম্ভ কৰিছে আৰু এই প্ৰয়াসত শোণিতপুৰ জিলা প্ৰথম জয়ী হ'ব বুলি আমি নিশ্চিত। দেখিছে আম আদমি পাৰ্টি আছে, জাতীয় পৰিষদ আছে, NCP আছে, JDU আছে, CPM আছে, জাতীয় ৰাইজৰ দল আছে। আজি আমাৰ প্ৰায় 7টা দল আজি আমাৰ একত্ৰিত হৈছোঁ ইয়াত। ৰাহুল গান্ধী তেজপুৰত প্ৰগ্ৰেম আছে। ৰাহুল গান্ধী তেজপুৰত প্ৰগ্ৰেম হ'ব 19 বা 20ৰ ভিতৰত তেখেত আমাৰ পাব। তেখেত ইতিমধ্যে বিশ্বনাথ গহপুৰ হৈ পেলাই বিশ্বনাথ চাৰিআলি গহপুৰ জামুগুৰি চতিয়া বালিপাৰা হৈ মিছন চাৰিআলি হৈ পেলাই তেখেতৰ ৰোড আমাক দিছে এতিয়ালৈকে। এতিয়া ৰোডটো সম্পূৰ্ণভাৱে 10 তাৰিখৰ পিছত ফাইনেল হ'ব আৰু সেই পথেদি তেখেতে পদযাত্ৰা কৰি যাব। লোকসভা এবাৰ বিৰোধী ঐক্য মঞ্চৰ হাতত যাব। ৰাইজে আমাক সম্পূৰ্ণ সঁহাৰি জনাইছে আৰু ৰাইজে বিচাৰিছে যে বিজেপিৰ বিপক্ষে কোনোবা থিয় হওক আৰু তেওঁলোকে এবাৰ ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰি পঠাব। কাৰণ কি আগৰ প্ৰাৰ্থীবিলাকক দেখা গৈছে কোনোবা ডাঙৰ নেতাৰ ধেমা ধৰাসকল প্ৰাৰ্থী বিজেপিৰ এতিয়াও তেনেকুৱা প্ৰাৰ্থী হ'বলৈ গৈ আছে। বিজেপিয়ে যাকে মন যায় তাকে বিচাৰিছে জিকাই লৈ যায়। ৰাইজে বিচৰাজনক এইবাৰ জিকাই দেখুৱাব। ৰাইজে ভোটৰ পাৱাৰ এইবাৰ বিৰোধী ঐক্য মঞ্চৰ যোগেদি ভাৰতবৰ্ষৰ ৰাইজৰ সন্মুখত দাঙি ধৰিবলৈ শোণিতপুৰ জিলাই আজি প্ৰচেছ আৰম্ভ কৰিছে আৰু এই প্ৰয়াসত শোণিতপুৰ জিলা প্ৰথম জয়ী হ'ব বুলি আমি নিশ্চিত।